আজি যেহেতু শনিবাৰ আৰু নিৰামিষ আহাৰ খাবলৈ হ'লে অকণমান ৰুচক কিবা এটা লাগে নহয়নে আৰু সেইকাৰণে বনালোঁ নেপালী ষ্টাইল অকণমান তিলৰ চাটনিকণ খাই চাবচোন বৰ ধুনীয়া হৈছে খাবলৈ আৰু তাৰ কাৰণে লাগিব মোক অলপমান তিল এয়া মই ধুই পেলাই শুকুৱাই থৈছিলোঁ টেমা এটাত ভৰাই আৰু এয়া শুকান জলকীয়াটো আপোনালোকে নিজৰ আন্দাজমতে দিব যিমান জ্বলা বিচাৰে খাবলৈ সিমানেই দিব মই শুকান জলকীয়া 5টা ব্যৱহাৰ কৰিছোঁ এয়া গোটেইখিনি এতিয়া মই তাৱা এখনত গৰম কৰি ল'ম আৰু যেতিয়ালৈকে তিলৰ পৰা এটা মচমচীয়া গোন্ধ আহে তেতিয়ালৈকে মই ভাজি থাকিম এয়া তিলখিনি ভজা হৈ গৈছে তাৰ লগে লগে মই নহৰু দুফুটামান গুচাই লৈছিলোঁ নহৰু আৰু আদা অকণমান এয়া মিক্সাৰ গ্ৰাইণ্ডাৰ বাটি এটাত দি লৈছোঁ এয়া হৈছে মান ধনিয়া পাত আৰু দুখিলামান পদিনাৰ আগ এয়া প্ৰথমতে মই নহৰু আদাখিনি অকণমান পিচি ল'লোঁ তাৰ ওপৰতে তিল আৰু শুকান জলকীয়াখিনি দি দিছোঁ ভাগ ভাগকৈ পিচিম যাতে গোটেইখিনি বস্তু ধুনীয়াকৈ মিক্স আপ হৈ যায় এয়া এতিয়া এইখিনিও মই পিচি ল'ম আৰু পিচি থাকোঁ মানে এফালে বিলাহী এটা গেছত পুৰিবলৈ দিছিলোঁ ডাঙৰ বিলাহী এটা ল'ব আৰু লগতে লাগিব তেতেলীৰ চাটনিৰ কথা জানেই নহয় কিমান সোৱাদ লগা হয় মূল বস্তুৱে হৈছে তেতেলীৰ ৰসটোৱে চাটনিকণ বৰ ধুনীয়া সোৱাদ লগা কৰিব এয়া তিলখিনি আধা পিচি লোৱাৰ পাছতে তাতে মই মান ধনিয়া পাত আৰু পদিনাৰ আগখিনি দি দিলোঁ লগতে নিমখ দিলোঁ অকণমান পানী দিলোঁ এতিয়া মই আকৌ এবাৰ পিচি লৈ পুৰি লোৱা বিলাহীটো তাত দি দিলোঁ পুৰি লোৱা বিলাহীটো দি পেলাই আকৌ পিচি ল'লোঁ তেতিয়ালৈকে তেতেলীৰ এইখিনি ৰসখিনি উলিয়াই ল'লোঁ এয়া হৈয়ে গ'ল মোটামুটি দেখিছেনে তেতেলীৰ ৰসখিনি দি দিলোঁ ৰ'ব ইয়াতে আৰু এটা টুইষ্ট আছে যিটোৱে চাটনিখন আৰু ধুনীয়া কৰিব তাৰ কাৰণে মোক লাগিব অকণমান মিঠাতেল এইটো মই অপচনেল হয় আপোনালোকে কেঁচা মিঠাতেল ব্যৱহাৰ কৰিও খাব পাৰে ইয়াতে মই দিলোঁ দুটামান কালজিৰা আৰু মেথি গুটি এতিয়া তাতে কেঁচা জলকীয়া দুটামান কাটি পেলাই দি দিওঁ তেলত ফটফটকৈ ফুটি আহিছে গোন্ধটো যে ইমান ভাল লগা সেয়া এতিয়া গোটেই চাটনিখিনিৰ ওপৰত দি দিলোঁ আৰু লৰাই দিলোঁ যিসকলে মিঠাতেল খাব নিবিচাৰে তেওঁলোকে মিঠাতেল নিদিলেও হ'ব কেঁচা মিঠাতেল অকণমান দিব পাৰে বা নিদিয়াকৈও চাটনিকণ খাবলৈ খুব সোৱাদ লগা হৈছে এনেকৈ বনাই খাবচোন দেই গৰম গৰম ভাত দালি নহ'লেও হ'ব এইকণ চাটনিয়ে যদি খাবলৈ পায় খুব ভাল লগা হৈ পৰিব আৰু আমাৰ আজি দুপৰীয়া সাজত আছিলে দালি তিলৰ চাটনি আৰু অকণমান শাক ভাজি এনেকৈ ভাতকেইটা খালোঁ গতিকে বনাই খাই চাব আপোনালোকে বাৰু আজিলৈ আহোঁ